ঠাণ্ডা দিনত এনেকৈ খৰি জুইত ভাত ৰান্ধি খোৱাৰ মজাই সুকীয়া নহয় জানো। তাতেতো অকণমান মাংস হ'লে আৰু কথাই নাই। এনেকৈ মই মাংসখিনি বনাই দিলোঁ, জুইকুৰা ধৰি এনেকৈ জুইৰ কাষত বহি জুইৰ তাপ লৈ এনেকৈ মাংসখিনি বনালোঁ। মাক ক'লোঁ তই নালাগে দে, আজি ময়ে বনাম। এনেকৈ কামত লাগি গ'লোঁ। এইফালে মাংসখিনি বহাই দিলোঁ, দি কিনে অকণমান ভাজি আছোঁ। শুকান জলকীয়া 2টা দি দিছিলোঁ প্ৰথম, লগতে পিচি ৰখা আদা নহৰুখিনিও এড কৰি একেলগে দি মছলাৰ গোন্ধটো নোযোৱালৈকে ভালকৈ মাংসখিনি ভাজি ল'ম। তাৰপিছত আলুখিনিও মিক্স কৰি দি দিলোঁ। ইয়াতে দি কিনে এনেকৈ লৰাই আছোঁ। আৰু এইফালে যিহে ঠাণ্ডা পৰিছে হাড় কঁপোৱা, সেইফালে ভাবিলোঁ অকণমান জুই শেকো লওঁ আৰু লগতে আঞ্জাখিনি বনাওঁ। এইফালে আমাৰ আঞ্জা এতিয়া উতলি আছে। এবাৰ দিনটো ঘৰত থাকিলে কামেই শেষ নহয়। এফালে দিনটো কাম কৰি ইভিনিং আকৌ গেলামালৰ দোকানৰ পৰা মাহটোৰ কাৰণে গোটেই বজাৰখিনি কৰি থলোঁ, যাতে 1 মাহৰ কাৰণে চিন্তা নাই মাৰ। আৰু 1 মাহৰ বজাৰটো আমি এনেকৈ কৰি থৈ দিওঁ। এইফালে এতিয়া আমি দুয়োটা এনেকৈ ভাত বাঢ়ি লৈছোঁ, চৌকা কাষতে খাইছোঁ আজি। এইফালে এইটো নেক্সট ডে ৰাতিপুৱাৰ ভিডিঅ'। এতিয়া মই যিহেতুকে গুৱাহাটী যাব ওলাইছোঁ, আৰু এইফালে আমাৰ ছাগলীকেইটাৰ উৎপাত নাচাই কিয়। ঘৰত যদি এবাৰ নোসোমাই সিহঁতৰ মানে শান্তি নাই আৰু। গোহালিৰ পৰা ৰাতিপুৱা ওলাই এনেকৈ মানে ডিষ্টাৰ্ব। এইফালে ঘৰটো বনাই আছোঁ, কেতিয়া শেষ কৰিব পাৰোঁ নাজানো আৰু দেই। গতিকে সকলোখিনি কামৰ দায়িত্ব মা আৰু মই ল'ব লাগে। আমাৰ ঘৰত থাৰ্ড পাৰ্চন কোনো নাই, তো তেনেকৈ আৰু গুৱাহাটী যোৱাৰ আগতে গোহালিটোত এবাৰ সোমাই নগ'লে মোৰ মনটোৱে শান্তি নাপায়। সেইকাৰণে এবাৰ গৰু ছাগলীকেইটাক চাই গ'লোঁ। আৰু এইফালে মাক ক'লোঁ মই যাওঁ দে, আৰু যিখিনি বস্তু দিব লগা আছে জল্দিকৈ দি আৰু এইফালে মাকৰ মৰম পূৰা গোটেইখিনি বস্তু ধুনীয়াকৈ যতন কৰি এনেকৈ মোনাখনৰ ভিতৰত ভৰাই দিলে। আৰু কাপোৰ চাপোৰবিলাক মোক বেগত দিলে। আৰু এইফালে গাখীৰ, তাৰপিছত টিফিন, আৰু এইফালে ঘৰৰ জহা চাউল গোটেইখিনি লগাই এনেকৈ দি দিছে মোক। আৰু এয়াই হৈছে মাকৰ মৰম নহয় জানো। আৰু এইফালে এতিয়া যাব ওলাইছোঁ। এয়া মায়ে পানী আনিছে, আনি মোৰ গাড়ীখনত এনেকৈ দি দিছে। ঘৰৰ পৰা ওলালে বোলে গাড়ীখন চকা দুটাত এনেকৈ পানী দিব লাগে। সেইটো মায়ে সদায় কৰে, কিন্তু মই যেতিয়া ঘৰত আহোঁ মায়ে কিবা পাহৰিলে এইটো নাপাহৰে। আৰু এইফালে এতিয়া যাবৰ সময় হৈ গ'ল। মই যাব ওলালে মাৰ মনটো বহুত বেয়া হয়, যিহেতুকে মায়ে মই গ'লে অকলে থাকিব লগা হয় ঘৰখনত। তেনেকৈ মোৰো বেয়া লাগে। এতিয়া বিদায় ল'লোঁ আৰু।